নমস্কাৰ, মোৰ নাম শ্ৰীমতী চবৰী ৰাজপুত। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। আপোনালোকে আহি আমাৰ ইয়াত খবৰ লৈছে। আমাৰ হেৰিটো হৈছে তাৰমানে অৰুণোদয় আঁচনি আমাক লাগে। আমি গৰীব দুখীয়া মানুহ হয় আৰু আমাক আঁচনিটো লাগে। আমি নিজে কাম কৰি খোৱা মানুহ হয়। আমাৰ দিন হাজিৰা হলেহে আমি খাওঁ আৰু যোনখিনি মানুহ আমি পাই আছে সেইবোৰ কাটিব নালাগে। মানে যিমান খিনি মানুহ থাকি গৈছে, ভাল ভাল মানুহ পাই আছে, ডাঙৰ ডাঙৰ ঘৰত থকা, গাড়ী থকা, সেইবোৰ মানুহ অৰুণোদয় আঁচনি পাই আছে। এতিয়া আমাৰ ইয়াত থাকি গৈছে বিকলাংগ, বিধৱা, বহুত এনেকে মানুহ আছে, বহুত গৰীব দুখীয়া মানুহ আছে যিখিনি পোৱা নাই। আমাক সেইবোৰ আঁচনি আমাক লাগে। মানে আমাৰ মানে হেৰি কৰি দিয়ক চৰকাৰে, যে যোনখিনি মানুহ পাই আছিলে সেইখিনি পাব লাগে আৰু আমাক লাগে। আৰু সেইটো কেলে কাট খালে সেইটো আমাক লাগে। শ্ৰীমতী বিজলী নায়ক। মোৰ মূল কথাটো হ'ল যে মই অৰুণোদয় এবছৰ হ'ল পাই আছো। এতিয়া লিষ্টত এতিয়া মোৰ নাম অহা নাই। মই এইটো জানিবলগীয়া কথা যে মোৰ নামটো কেলে কাটিছে। পোৱা মানুহতো পাবই লাগে। মই দিন হাজিৰা কটা মানুহ, মোৰ 4টা ছোৱালী আছে, মোৰতো পঢ়া লিখা কৰাব আছে। সেইকাৰণে মই এই কথাটো অনুৰোধ কৰিছো যে মোৰ মানে নামটো মানে আকৌ এবাৰ মানে আপোনাৰ লিষ্টত মানে ভৰ্তি কৰিব। মই দিনজয় পঞ্চায়তৰ মই প্ৰথমৰ পৰা অৰুণোদয় পাওঁ আৰু মোৰ মানুহজনে ঠেলা চলাই। এতিয়া এজিপি দলৰ 4জন মানুহ বুলি কৈছে, নামে সৈতে কৈছে বাৰু। সেই মোৰ নামটো কাটিলে। এবাৰ মোৰ গাঁৱৰ মানুহসকলে দীপকে মোক ভালকে চিনি পায়। এই বাগানীয়া মানুহ কেইজনে মোক ইমান ভালকৈ চিনি নোপাবও পাৰে। তেওঁৱে কাটিছে বুলি ভাবিছো মই। দীপক বৰুৱা, এজিপি ৱাৰ্ড মেম্বাৰ নহয়, বুথ প্ৰেচিডেণ্ট। মই কি হয় নাজানো বাৰু। এওঁৱে কাটিছে বুলিয়ে ক'ব লাগিব আৰু, নহলেনো মোক কোনে কাটিব। আজি চব মানুহে দেখিছে মোৰ মানুহজনে ঠেলা চলাই বুলি। মোৰ অৰুণোদয়টো কিয় কাটিব লাগে? বৃদ্ধ পেঞ্চন পোৱা মানুহক দিছে, তেওঁলোকে এটা হেৰি পায়ে থাকে। আৰু কোনোবা ঘৰুৱা ওচৰ চুবুৰীয়া মানুহক দিছে, ভাল পোৱা মানুহক বুলি ক'ব লাগিব। মোক কি বিৰোধী পাৰ্টি বুলি ভাবে নে কি মই নাজানো। মই কোনো দলৰ নহয়, মই দল খেলিব যোৱা নাই। মোক কি বুলি কাটিছে মই নাজানো, কিন্তু মোৰ বুলিয়ে নহয়, চব দুখীয়া মানুহে পাব লাগে অৰুণোদয়টো। বিশেষকৈ অসম চৰকাৰক ধন্যবাদ দিছো। মানে কি কাৰণে দুখীয়া গৰীবসকলক মানে অৰুণোদয় আঁচনিটো মানে ৰাইজৰ মাজলৈ ঠেলি দিছে। তাকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছো। তো 1 নম্বৰ কথা হ'ল কি, আমাৰ চৰকাৰখনে দুখীয়া ৰাইজৰ কাৰণে অৰুণোদয় আঁচনি দিছে, কিন্তু আমি ভাল পাইছো। তো এনেকুৱা ধৰণৰ হ'ল, আমাৰ অৰুণোদয় আঁচনি কিছুমান পাই থকা মানুহ এনেকুৱা ধৰণৰ হ'ল, দুখ লগা অৱস্থা হৈছে। কি কাৰণে, আমাৰ আজি এখেতলোকৰ এইজনী বিধৱা মানুহ, এই বিধৱা মানুহ গৰাকীৰ নামটো কাটি দিলে। এই বিধৱা মানুহে কাৰোবাৰ কিবা আপগ্ৰেড কৰিলে নেকি, আপগ্ৰেড পালে নেকি, টকা পইচা পালে নেকি, বা কিবা ঘৰ দুৱাৰ বনালে নেকি? এই মানুহগৰাকীতো সেয়া চালে আপোনালোকে গম পাব এই মানুহগৰাকী কেনেকুৱা মানুহ। গতিকে এইগৰাকী মানুহ কাটিলে। এইগৰাকী বিকলাংগ মানুহ, এই বিকলাংগ মানুহগৰাকী কি কাৰণে কাটিলে? আমাৰ যিকেইজন মেম্বাৰ আছিলে, চিলেকশ্যনত আছিলে, তো সেইকেইজনক আমি জবাবদিহি কৰিছো। আমাক কৈফিয়ত দিব লাগে কি কাৰণে কাটিলে। আজি আমাৰ আৰু কেইজনমান আছে তেনেকে। এইগৰাকী মানুহ PWত মানে আলি কাষতে ঘৰ বনাই আছে। চৰকাৰৰ ফালৰ পৰা 1200 টকা এটা পাইছিলে, খুব ভাল পাইছিলে। ডেইলি চাউল 1 কেজি বা কিবা এটা কৰি কিনে ঘৰখন চলাই মেলি খাই আছিলে। তো আজি সেই মানুহগৰাকী কি কাৰণে কাটিলে? যিজন মেম্বাৰে কাটিলে, যিজন চিলেকশ্যনত আছিলে। গতিকে আমি তেখেতলোকক জবাবদিহি কৰিব গৈছো। আমি মানে দাবীটো জনাইছো। কি কাৰণে জনাইছো? এই মানুহজনৰ কিহৰ আপগ্ৰেড হ'ল? টকা পইচা পালে নে, ঘৰ দুৱাৰ পালে নে, কি কাৰণে পালে? তো গতিকে আমি অনুৰোধ জনাইছো, যিকেইজনে চিলেকশ্যনত আছিলে, তো এই কামখিনি আমাক মানে ফকাচিং কৰি দিয়ক, যে এই মানুহগৰাকী এনেকুৱা পালে, কি কাৰণে হ'ল এনেকুৱা। আৰু 2 নম্বৰ কথা হ'ল কি, মই চিলেকশ্যন কমিটিত নাই যদিও মই এতিয়া শেহতীয়াকৈ গম পালো, আমাৰ দিনজয় 3 নং ৱাৰ্ডত আমাৰ টাৰ্গেট দিছিলে 201জন, কিন্তু আমাৰ এতিয়া চিলেকশ্যনৰ মেম্বাৰ বাচিছে 162। গতিকে আমাৰ 39 আমাৰ কি কাৰণে উইথড্ৰ হৈ থাকিলে? আমাৰ 39টা ক'ত গ'ল? আমাৰতো চৰকাৰে 201জন দিছে, কিন্তু চিলেকশ্যন কৰিলে 162জন। এই 39জন মানুহ কি কাৰণে আমাৰ এই মেম্বাৰ কেইজনে থৈ দিলে? সিহঁতৰ পকেটৰ কিবা গৰম কৰিবৰ কাৰণে আপোনাৰ সিহঁতি হাঁচতীয়াকে ৰাখিলে নেকি? ফৰ্ম বিক্ৰী কৰিবলৈ থলে নেকি সিহঁতি? ঘৰে ঘৰে কিছুমান আদি শুনি পাইছো আমি, ঘৰে ঘৰে ৰাতি গৈ কিনে সিহঁতি কাৰোবাৰ ঘৰত চহী মৰাই আনিছে ফৰ্ম লৈ কিনে। গতিকে সেই ফৰ্মৰ বিনিময়ত সিহঁতি টকা পইচা লেনদেন কৰিছে নেকি? তো গতিকে সেইবোৰ আমাক সিহঁতি জবাবদিহি কৰিব লাগে, আমাক কৈফিয়ত দিব লাগে, শুদ্ধটো দেখাব লাগে, যে 201খনৰ ভিতৰত 162খন ফৰ্ম দিলে, 39খন ফৰ্ম সিহঁতি কি কৰিলে?
আমি সেই যিজন চিলেকশ্যনৰ 4জন মেম্বাৰ আছিলে গতিকে আমালোকে তেওঁলোকক দাবী জনাইছো যে আমাক এইখিনি যে আপুনি দেখাই দিয়ক এই 39খন ফৰ্ম। দলৰ বিষয়ববীয়া আছিলে, দলৰ AGP আছিলে 2জন বুলি শুনিছো আৰু BJP আছিলে 2জন, তেনেকুৱা ধৰণৰ 2জন 4জন দিছিলে বুলি কোৱা শুনিছো। কিন্তু কি কাৰণে এনেকুৱা হৈছে আমি বুজি পোৱা নাই। তো হ'লেও নহ'লেও বাৰু 39খন ফৰ্ম ক'ত গ'ল, গতিকে সেই AGP হওক বা BJP হওক এইখিনি ফৰ্মখিনি মানে আমাক ৰাইজৰ মাজত হিচাপটো দিব লাগে। আমি সেইটোৱে দাবী জনাইছো। আমাৰ বেলেগ কোনোবাই অৰুণোদয় পাইছে আমি বেয়া পোৱা নাই, আৰু গোটেইখিনি আমাৰ 3 নং ৱাৰ্ডত গোটেইখিনি মানুহে অৰুণোদয় পাবলগীয়া মানুহ আছে। আমাৰ কোনো ইয়াত চৰকাৰী চাকৰিয়াল কোনোবা বিজনেছ কোনো মানুহ নাই। কিন্তু আমি এটাই দাবী জনাইছো আমাৰ নোপোৱা মানুহখিনি পাওক, আৰু যিখিনি আগতে পাই থকা মানুহখিনি কি কাৰণে কাটিলে সেইটো আমাক উত্তৰ দিব লাগে সিহঁতি।